কৃষ্ণদাক আজি আমাৰ কাৰণে খুবেই এটা দুখজনক দিন। শোকাকুল আজি হৃদয় মন। আজি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ পৰলোক প্ৰাপ্তি ঘটিল। তেখেতৰ হৈ আজি আমি সকলোৱে মিডিয়ামান। আমি আজি হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ কাৰ্যালয়ত জেএনকেটি নিজৰ কাৰ্যালয়ত তেখেতক স্মৰি আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব লগা হ'ল। আজি আমি মানি ল'ব পৰা নাই তেওঁ আমাৰ মাজত নাই। যোৱাকালি তেওঁ ফেচবুক পোষ্ট কৰিছিল, ছিংগাপুৰত এটি অনুষ্ঠানৰ কাৰণে গৈছিল, আৰু আজি আমি তেখেতৰ পৰলোকৰ সেই দুখসহ খবৰটো লাভ কৰিলোঁ। খবৰটো শুনি মনে মানিব বিচৰা নাই, মনে মানি ল'ব বিচৰা নাই, মনে এতিয়ালৈ মানি লোৱা নাই, কিন্তু উপায় নাই। নিয়তিৰ নিষ্ঠুৰ পৰিহাসত কিছু সত্যক মানিব নুখুজিলেও মানিব লগা হয়। মৃত্যু চিৰন্তন সত্য, কিন্তু কোনোবাই যে এনেদৰে হঠাতেই আমাৰ মাজৰ পৰা হেৰাই যাব সেই কথা কল্পনাতীত। কিছু কষ্ট হয় মানি ল'ব নোৱাৰা কিছুমান কথা হৃদয়ক ব্যথিত কৰি তোলে। আজি তেওঁ নাই, কিন্তু আজি তেওঁ আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব অনাদিকাললৈ। তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি। আজি কেউ দেখে জুবিন গাৰ্গৰ গুণৰ চৰ্চা। জুবিন গাৰ্গে কি কৰিছিল, জুবিন গাৰ্গে কেনেকৈ কৰিছিল, আজি সেই লৈ বিভিন্ন চৰ্চা। আজি তেওঁক আমি ঘূৰাই নাপাওঁ, সুশৰীৰে তেওঁ আমাৰ মাজলৈ নাহে, কিন্তু তেওঁ জীয়াই থাকিব চিৰযুগমীয় হৈ অনাদিকাললৈ তেখেতৰ সৃষ্টিৰাজিৰ মাজত, তেখেতৰ গীতৰ মাজত। আমি প্ৰত্যেকেই তেখেতক মনত ৰাখিব লাগিব। আমি প্ৰত্যেকেই তেখেতৰ সৃষ্টিৰাজিক আগুৱাই নিব লাগিব। তেওঁক আমাৰ হৃদয়ত ঠাই দি অমৰ কৰি ৰাখিব লাগিব। হাৰ্ট থ্ৰব জুবিন গাৰ্গ সদায় অমৰ হৈ থাকক, আমি তাকে কামনা কৰিছোঁ। আৰু প্ৰত্যেকগৰাকী অসমবাসীয়ে তেখেতৰ কৰ্মৰাজি, সৃষ্টিৰাজিক, তেখেতৰ আদৰ্শৰাজিক আমি অখণ্ড ৰাখি আগবঢ়াই নিব লাগিব। এই ক্ষেত্ৰত তেখেতৰ প্ৰতি আমাৰ যি দায়বদ্ধতা সেয়া আমি নিষ্ঠাৰে পালন কৰিব লাগিব। সমাজখনৰ কাৰণে কেৱল তেওঁ সংগীতে দি যোৱা নাই, আৰ্ত দুৰ্গতৰ কাষত থিয় দি সাহস দিছিল, প্ৰেৰণা দিছিল, বহুজনক তেখেতে মানুহ হিচাপে গঢ়ি তুলিছিল। সেইগৰাকী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোক সকলেও তেখেতৰ নামত এগছিকৈ বন্তি জ্বলাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হৃদয়ত সদায় তেখেতক ঠাই দিব। ধন্যবাদ।